নমস্কাৰ, মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ কাজিৰঙা অভয়াৰণ্যলৈ। আমি সকলোৱে জানো যে এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত আমাৰ এই কাজিৰঙা অভয়াৰণ্যখন। মোৰ লগত মোৰ সকলো কাজিন আহিছে। আমি সকলোৱে জীপ চাফাৰী কৰিম বুলি ভাবিলোঁ আৰু আমি জীপ বুক কৰিছিলোঁ 2:30ৰ পৰা আমাৰ আছিলে। সেয়া আমি সকলো ৰেডি হৈছোঁ চাফাৰীৰ কাৰণে। আমাৰ চাফাৰী আৰম্ভ হোৱাৰ লগে লগেই আমাৰ জীপত থকা দাদা দুজনে আমাক ভালধৰণে বুজাই কৈছিলে যে আমি কাজিৰঙাৰ ভিতৰত কিমান প্ৰজাতিৰ গছ গছনি দেখিবলৈ পাওঁ। অসমৰ গৌৰৱ কাজিৰঙা অভয়াৰণ্যখন বিভিন্ন গছ গছনি, চৰাই চিৰিকটি, পশু পক্ষীৰে ভৰা নহয় জানো। ইয়াত আমি যিমানেই ঘন অভয়াৰণ্যৰ মাজলৈ সোমাই গৈ আছোঁ সিমানেই আমাৰ মনত উৎসাহ বাঢ়ি বাঢ়ি গৈ আছে যে আমি ইয়াৰ ভিতৰত কি দেখিবলৈ পাম। তেওঁলোকে আমাক বুজাই কৈছিলে যে ইয়াত বিভিন্ন ঠাইৰ পৰা পৰিভ্ৰমী চৰাইসমূহ আহে আৰু হয়ো আমি বহুত চৰাই দেখিবলৈ পালোঁ। তেওঁলোকে ইমান ভাল ধৰণে আমাক বুজাই কৈছিলে যে ইয়াত কিমান প্ৰজাতিৰ হৰিণা পোৱা যায়, ইয়াত কিমান বাঘ আছে, কেইটা বাঘ আছে, আমাক সকলো কৈ আছিলে তেওঁ। আমাৰ ভয়ো লাগিছিলে কিন্তু দেই, যিমানেই ঘন জংঘল নহয় জানো। এয়া আমি দেখিবলৈ পালোঁ প্ৰথমতেই চৰি থকা হৰিণাও বিভিন্ন প্ৰজাতিৰ আছে। মই আপোনালোকক নেক্সট ব্লগত দেখাই আছোঁ আমি ইয়াত কি দেখিলোঁ। ধন্যবাদ।